চৰকাৰে যিটো অবৈধ বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত লৈছে আৰু ইতিমধ্যে এই ক্ষেত্ৰত অসমৰ ৰাইজেও আন্তৰিকতাৰ সহযোগিতা আগবঢ়াইছে। চৰকাৰে যিটো অবৈধ বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত লৈছে আৰু ইতিমধ্যে এই ক্ষেত্ৰত অসমৰ ৰাইজেও আন্তৰিকতাৰ সহযোগিতা আগবঢ়াইছে। চৰকাৰে যিটো অবৈধ বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত লৈছে আৰু ইতিমধ্যে এই ক্ষেত্ৰত অসমৰ ৰাইজেও আন্তৰিকতাৰ সহযোগিতা আগবঢ়াইছে। চৰকাৰে যিটো অবৈধ বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত লৈছে আৰু ইতিমধ্যে এই ক্ষেত্ৰত অসমৰ ৰাইজেও আন্তৰিকতাৰ সহযোগিতা আগবঢ়াইছে। চৰকাৰে যিটো অবৈধ বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত লৈছে আৰু ইতিমধ্যে এই ক্ষেত্ৰত অসমৰ ৰাইজেও আন্তৰিকতাৰ সহযোগিতা আগবঢ়াইছে। চৰকাৰে যিটো অবৈধ বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত লৈছে আৰু ইতিমধ্যে এই ক্ষেত্ৰত অসমৰ ৰাইজেও আন্তৰিকতাৰ সহযোগিতা আগবঢ়াইছে। চৰকাৰে যিটো অবৈধ বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত লৈছে আৰু ইতিমধ্যে এই ক্ষেত্ৰত অসমৰ ৰাইজেও আন্তৰিকতাৰ সহযোগিতা আগবঢ়াইছে। চৰকাৰে যিটো অবৈধ বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত লৈছে আৰু ইতিমধ্যে এই ক্ষেত্ৰত অসমৰ ৰাইজেও আন্তৰিকতাৰ সহযোগিতা আগবঢ়াইছে। চৰকাৰে যিটো অবৈধ বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত লৈছে আৰু ইতিমধ্যে এই ক্ষেত্ৰত অসমৰ ৰাইজেও আন্তৰিকতাৰ সহযোগিতা আগবঢ়াইছে। চৰকাৰে যিটো অবৈধ বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত লৈছে আৰু ইতিমধ্যে এই ক্ষেত্ৰত অসমৰ ৰাইজেও আন্তৰিকতাৰ সহযোগিতা আগবঢ়াইছে। চৰকাৰে যিটো অবৈধ বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত লৈছে আৰু ইতিমধ্যে এই ক্ষেত্ৰত অসমৰ ৰাইজেও আন্তৰিকতাৰ সহযোগিতা আগবঢ়াইছে। চৰকাৰে যিটো অবৈধ বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত লৈছে আৰু ইতিমধ্যে এই ক্ষেত্ৰত অসমৰ ৰাইজেও আন্তৰিকতাৰ সহযোগিতা আগবঢ়াইছে। চৰকাৰে যিটো অবৈধ বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত লৈছে আৰু ইতিমধ্যে এই ক্ষেত্ৰত অসমৰ ৰাইজেও আন্তৰিকতাৰ সহযোগিতা আগবঢ়াইছে। চৰকাৰে যিটো অবৈধ বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত লৈছে আৰু ইতিমধ্যে এই ক্ষেত্ৰত অসমৰ ৰাইজেও আন্তৰিকতাৰ সহযোগিতা আগবঢ়াইছে। চৰকাৰে যিটো অবৈধ বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত লৈছে আৰু ইতিমধ্যে এই ক্ষেত্ৰত অসমৰ ৰাইজেও আন্তৰিকতাৰ সহযোগিতা আগবঢ়াইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।